নমস্কাৰ সকলোলৈ এটা 6 তাৰিখ আজি অক্টোবৰৰ 6 তাৰিখ লক্ষী পূজা উজাগৰি লক্ষী পূজা ৰাতি হয় লক্ষী পূজা আজি দিনটো হ'ল চতুৰ্দশী দিন গতিকে সকলোৱে লক্ষী পূজা ঘৰত পাতে সকলোৱে লক্ষী পূজা কৰা জাগাত বা লক্ষী পূজা পাতাৰ জাগাত এই কেইটামান বস্তু আনি ধুনীয়াকৈ হালধীয়া কাপোৰ এখনত টোপোলা কৰি লক্ষী পূজাৰ স্থানত ৰাখিব আৰু পিছদিনাখন গোটেইখিনি বস্তু নি সেই টোপোলাটো নি লকাৰত থ'ব নহ'লে আপোনালোকৰ মন্দিৰত ৰাখিব আৰু নহ'লে মানে লকাৰতেই ৰাখিব তাত য'ত পইচা পাতি থয় এনেকুৱাত ৰাখিব আৰু লক্ষী পূজাৰ দিনাই কৰিব লাগে এই নিয়মটো সেইটো কাৰণে এই সকলোলৈ এই ৰেমেডিটো আগবঢ়ালোঁ লক্ষী পূজাৰ দিনা আপোনালোকে বিশেষকৈ যিদিনা লক্ষী পূজা সেইদিনাখন আপোনালোকে হেৰি আনিব এই লক্ষীৰ এনেকুৱা যদি মূৰ্তি পায় এনেকুৱা মূৰ্তি পায় মূৰ্তি আছে যদিতো কথাই নাই এনেকুৱা মূৰ্তি এজনা লক্ষ্মী বা ফটো এখন আৰু তাত ঘৰত দি পূজা কৰিবলৈ ঘৰত আৰু ঘটৰ ওপৰত এটা বাতিত চাউল তাৰ ওপৰত নাৰিকল দি ৰঙা কাপোৰেৰে মেৰিয়াই তলত পইচা কিবা কিবি পানীত এনেকৈ দিব লাগে যে পানীত পইচা এটা তামোল পাণ এযোৰ কিবা লক্ষীৰ নাম কৈ তাৰ ওপৰত চাউলখিনি লক্ষীৰ প্ৰিয় বহুত চাউলৰ ওপৰত নাৰিকলটো থৈ এনেকৈ ঘৰটো বহাই ঘৰতে এডাল সূতা মেৰিয়াব ৰঙা তাত ধুনীয়াকৈ স্বস্তিক আঁকিব আঁকি পূজা কৰিব আৰু পূজা কৰা স্থানত আপোনালোকে এনেকুৱা হালধীয়া কাপোৰ এটুকুৰা ল'ব ইয়াৰে কাটি বা এনেকুৱা হালধীয়া কাপোৰ এখন এনেকুৱা কৰি হালধীয়া কৰি ল'ব 5টা আৰু ইলাচি ল'ব এনেকুৱা ইলাচি ল'ব 5টা তাৰপিছতে হালধি ল'ব 2-3 টুকুৰামান এনেকুৱা হালধি বা 5 টুকুৰাই ল'ব আৰু এনেকুৱাকৈ আপোনালোকে হেৰি ল'ব এইটো তামোল 5টা তাৰপিছত পদুমৰ কৰি 5টা গোটা চুপাৰি 5টা ইলাচি 5টা হালধি 5 টুকুৰা নহ'লেও 2 টুকুৰা কৰি 5টা ডালচেনি টুকুৰা 2টা পদুমৰ গুটি 5টা এনেকৈ লৈ হালধীয়া কাপোৰখনত টোপোলা এটা বান্ধি এটা পইচাও দিব টোপোলা এটা বান্ধি সেই টোপোলাটো লক্ষী পূজাৰ কৰা স্থানত বা পূজা কৰা জেগাত ৰাতিটো ৰাখিব আৰু পিছৰ দিনা ৰাতিপুৱা সেইটো নি লকাৰত ৰাখিব তাৰ ফলত আপোনালোকৰ সকলোৰে ধন সম্পত্তি বাঢ়িব সৌভাগ্য আহিব ঘৰত নানান ধৰণৰ সমস্যাৰ পৰা মুক্তি পাব আৰু সকলোৱে ঘৰলৈ এই বস্তুকেইটা লক্ষী পূজাৰ দিনাই আনিব আৰু কৰি চাওক আৰু লক্ষীক যেতিয়া অৰ্পণ কৰিব তেতিয়া লক্ষীক স্মৰণ কৰিব সৰ্বত পাহি মাং দেৱী মহালক্ষ্মী নমস্তুতে বা লক্ষী চৰিত্ৰ পঢ়িব আৰু কমেণ্টত সকলোৱে জয় মা লক্ষী লিখিবলৈ নাপাহৰিব কৰক এইটো কৰি ধন বছৰটোলৈ লক্ষী পূজা এবাৰেই আহে সকলোৱে কৰক কৰি চাওক কমেণ্টত মোক জনাব